ছাত্ৰছাত্ৰীসকল তোমালোকক আনকমন পুষ্প চেনেললৈ স্বাগতম জনাইছোঁ। আমি কৰি আছিলোঁ পাৰমুটেশ্যন এণ্ড কম্বিনেশ্যন চেপ্টাৰটো। আজি 6.3টো আৰম্ভ কৰিম। 6.3টো তোমালোকৰ পৰা আগতে আমি কেইটামান বস্তু জানিব লাগিব। তোমালোকৰ ৰেষ্ট্ৰিক্টেড পাৰমুটেশ্যন, প্ৰতিবন্ধিত বিন্যাস, তাৰ 3টা ৰুল আছে। ৰুলকেইটা আমি প্ৰথমতে জানিব লাগিব। জানি ল'লে পিছত তাৰ চেপ্টাৰটো অংকবিলাক খুব সুন্দৰকৈ আমি কৰিব পাৰিম। আহাচোন। ৰেষ্ট্ৰিক্টেড পাৰমুটেশ্যন, প্ৰতিবন্ধিত বিন্যাস। কণ্ডিশ্যন 3টা আছে, 1, 2, 3। প্ৰথমটো আমি চাই লওঁ। ৰেষ্ট্ৰিক্টেড পাৰমুটেশ্যন কাক বোলে? প্ৰতিবন্ধিত বিন্যাস। পাৰমুটেশ্যন উইথ some specific restriction are called restricted permutation. এইটো আমাৰ অসমীয়াত আমি কি বুলি ক'ম? যে বিশেষ ধৰণৰ কিছুমান বাধা আৰোপিত, ৰেষ্ট্ৰিক্টেড আছে, কিছুমান কি আছে? বাধা আৰোপিত বিন্যাসক আমি কি বুলি ক'ম? ৰেষ্ট্ৰিক্টেড পাৰমুটেশ্যন বা প্ৰতিবন্ধিত আমি বিন্যাস। ইংলিছত আমবিলাক বেছি মনত ৰাখিব তোমালোকে। তাৰ কণ্ডিশ্যন কি বুলি কৈছে? যে টোটেল নাম্বাৰ অফ পাৰমুটেশ্যন অফ এন, সেই বস্তুটো জানিব লাগিব। এন ডিফাৰেণ্ট অবজেক্ট টেকিং আৰ এট এ টাইম চাৰ্জ ডেট, কেটো আমাৰ স্পেচিফাই হৈ থাকিব। এইটো কেটো আৰু আৰটো কিমান ল'ম? আৰটো টেকিং ল'ম, এইটো অবজেক্টটো। তাহলে 3টা কণ্ডিশ্যন পাম। তাৰমানে এন সংখ্যক যদি আপোনাৰ এন সংখ্যক বিভিন্ন বস্তুৰ পৰা প্ৰতিবাৰতে আমি কেইটাকে ল'ব লাগিব? আৰটাকে ল'ব লাগিব। আৰ এট এ টাইম কৰা বিন্যাসৰ ক্ষেত্ৰত যদি এটা বিশেষ কে বস্তু সদায় থাকিব লাগিব, কেটো আমাৰ নিৰ্দিষ্ট কৰি থাকিব লাগিব, তেতিয়াহ'লে কি হ'ব? তাৰ আমাৰ 3টা ৰুল পাম। এই ৰুল 3টা তোমালোকে যদি জানা 6.3 অংকখিনি খুব সহজে কৰিলে পুৰা কনচেপ্টটো তোমালোকক ক্লিয়াৰ হ'ব লাগিব। এই 3টাৰ আমাৰ যিকেইটা ফৰ্মুলা আছে, এই 3টা লৈ আমি গোটেই চেপ্টাৰটো অংক কৰিম। চাবা তোমালোকে। নেভাৰ অকাৰ, সেইটো কণ্ডিশ্যন যাব। নেভাৰ অকাৰ ইজ, তেতিয়াহ'লে তাৰ হেৰিটো কি হ'ব? তোমালোকৰ পাৰমুটেশ্যনটো কিমান হ'ব? বিন্যাসটো কিমান হ'ব? তোমালোকৰ বিন্যাসটো কিমান হ'ব? সদায় অনুপস্থিত যদি হয় তেতিয়াহ'লে n-k-p-r হ'ব। অলৱেজ অকাৰ, অলৱেজ শব্দটো যদি অকাৰ থাকে, সদায় উপস্থিত থাকে, তেতিয়াহ'লে তাৰ বিন্যাসটো কিমান হ'ব? তোমালোকৰ n-k-p-r-k ইনটু rp-k। n r আৰু n r k কি কি ইয়াত আমাৰ কণ্ডিশ্যনকেইটা আমাৰ ইয়াত কোৱা আছে। কোনটো কণ্ডিশ্যন কি ইয়াত আমি অলৰেডি কোৱা আছে। 3 নম্বৰ, r placed in some specified places in n-k p-r-k, নিৰ্দিষ্ট কৰি থোৱা ঠাইত আমাৰ কি হ'ব? বিদ্যমান। তেন্তে মুঠ বিন্যাসটো কি হ'ব আমাৰ? n-k p-r-k। আমাৰ কুৱেশ্যন 1টো আছে তোমালোকৰ এক্সাৰচাইজৰ। তাত মই এক্সাম্পলত দিয়া আছে তোমালোকৰ যে কুৱেশ্যন নম্বৰ 1টো কৈছে যে হাউ মেনি ৱৰ্ডছ কেন বি ফ্ৰম উইথ দ্য লেটাৰ্ছ অফ দ্য ৱৰ্ড ইকুৱেশ্যন টেকিং 5 এট এ টাইম ইফ। 3টা কুৱেশ্যন তোমালোকৰ দিয়া আছে। নম্বৰ 1, নন অফ দ্য ৱৰ্ডছ কণ্টেইন QUNT। আমাৰ কোনটো শব্দত কিউ আৰু টি আমাৰ নাথাকে? আমাৰ এটা ইকুৱেশ্যন দিয়া শব্দ, এটা ৱৰ্ড এটা দিয়া আছে ইকুৱেশ্যন। ইকুৱেশ্যন শব্দটোলৈ আমাৰ কিমান লেটাৰকেইটা দিয়া আছে? যে 5টা লৈ আমি কিমানটা? 5টা 5 এট এ টাইম ল'ব লাগিব আমি। 5টা লৈ কিমান শব্দ গঠন কৰিব পৰা যাব? কিন্তু কোনোটো শব্দতে কি নাথাকে? আমাৰ QUNT কৈছে কণ্ডিশ্যনটো। ইয়াত প্ৰথমতে মই তোমালোকৰ কিতাপত আছেই, তোমালোকে এইটো দীঘলকৈ দেখাম। তাৰপৰা শ্বৰ্টকৈ তোমাৰ গোটেই পদ্ধতিটো মই দেখাই দিম, তোমালোকে চাবা। প্ৰথমতে আছে আমাৰ কিমান? ইকুৱেশ্যন বুলি কোৱাৰ লগে তাত কেইটা ৱৰ্ড আছে আৰু কেইটা নম্বৰ আছে আমি চাম। 1, 2, 3, 4, 5, 6, 7, 8। আমাৰ ৱৰ্ডটোত আছে 8
লেটাৰ তাহলে টোটেল লেটাৰ আমি কিমান পালো 8 আমাক কৈছে ইয়াত কন্ডিশন কৈছে যে নন অফ দা ওয়ার্ড কন্টেইন কিউ ইউ এন টি টোটেল আমি কিমান পালো লেটাৰ 8 লেটাৰ পোৱাৰ লগে লগে আমাৰ কি হ'ল কিউ ইউ এন টি আমাৰ কোনোটো শব্দতে আমাৰ নাথাকিলে কি হ'ব আমাৰ কিউ নাথাকে কিউ ইউ এন এটো 1 2 3 নাথাকে তেতিয়ালে আমাৰ কিমান আমি কৰিব লাগিব ইয়াত আকৌ কৈছে যে কি 5 এট এ টাইম তেতিয়ালে আমাৰ তিনটা নাথাকিলে কিমান পালো 1 2 3 4 5 এতিয়া চাবা তোমালোকে এইটো যদি আমি শৰ্টকে তোমালোকৰ যেটো মই ফৰ্মুলা ইয়াৰ আগতে দেখালো ৰেষ্ট্ৰিকশনৰ তাত যেটো কন্ডিশন আছিলে কন্ডিশনটো মতে আমি কৰিব পাৰিম যে ইয়াত here যদি n is 8 মই জাস্ট দেখাইছো তোমালোকক n is 8 তাত যেটো আছিলে n k আৰু আমাৰ ৰেষ্ট্ৰিকশন পাই p r এটো চাবা তোমালোকে n টোটেল নাম্বাৰটো আমি কিমান আছে এটো 8 পোৱাৰ লগে লগে আমি কিমান পালো নেক্সট r কিমান হ'ব r to তোমালোক কিমান পাম 5 দিয়াছ 5 এট এ টাইমস n 1 2 3 none of the words কিমান 3 এটো যদি আমি শর্টকে দেখাইছো তোমালোক মই জাস্ট দেখাইছো টোটাল কিমান হ'ব n - k আমি এটো পাই আছিলো যে n - k p r গটিকে n ৰ ভ্যালু 8 k ভ্যালু কিমান পালো আমি और दिस इज k is किमान 3 p r 5 गटिके 8 - 3 5 p 5 इबे लिखिसे তোমালোকৰ एग्जांपल দিয়া আছে তোমালোকৰ 5 p 5 কেনেকে পালে বস্তুটো মই তোমালোকৰ তে কমপ্লিট এটো দেখালি এটোকে যদি আমি অলপ এক্সপ্লেইন কে গুটে বস্তুটো বনাই দিৱাৰ ফ্যাক্টৰিয়েল 5 p 5 means ফ্যাক্টৰিয়েল 5 গুটে অংকটো কৰিলে আমাৰ ওলাই যাব এটা চাবা তোমালোকৰ অংকটো মেইন কনসেপ্টটো হৈছে এটো যে আমি এই ফৰ্মুলাটো ইউজ কৰি আমি গুটে অংকটো আনসাৰটো কৰিলো তোমালোকে এটা লিখিব পাৰিবা এটো কি লিখিবা that there are 8 letters in the word E Q U A T I O N equation 8 letter if none of the word contain 3 1 2 3 আমি বল লিখিও নিলিখিলো হয় পৰীক্ষা তোমালোকে ডাইৰেক্ট কৰিব পাৰা লিখি ৰাখো none of the words contain the 3 letters kita ki আছে তোমালোকৰ Q U N T then there will remain আছে তোমালোকৰ তাত চাবা মই জাস্ট এক্সপ্লেইন কৰি দিছো তোমালোকক 8 - 3 কেনেকৈ আহিছে 3 to এই তিনটা আমি মাইনাস কৰিব লাগিব টোটাল নাম্বাৰ আছিল 8 - 3 = 5 যেটো আমাৰ n - k p r 8 - 3 p 5 letters so permutation will be arranged of this 5 letter permutation will be the arrangement of these 5 letters therefore number of required permutation by word 5p 5
factorial 5 5 into 4 into 3 into 2 into 1 this will be 120 পালো অংকটো দেখিলে না তোমালোকে এইটো গোটে সিস্টেমটো এক্সপ্লেইনত বনোৱা আছে এক্সপ্লেইন নকৰি যদি আমি গোটে অংকটো কৰিবলৈ যাওঁ তোমালোকে ইউজ কৰিব পাৰিবা হিয়াৰ বোলে টোটেল লেটাৰ কিমান আমি এইটো লিখি ললো টোটেল লেটাৰ ইমান therefore n is total number of letter কিমান আছিল আমাৰ r is 5 লবলগীয়া আখৰ কিমান আছিল আমাৰ লেটাৰটো কিমান হ'ব 5 আৰু তোমাৰ নেক্সট তোমাৰ k is equal to 3 therefore number of required permutation লিখিব পৰা permutation লিখিলে required permutation লিখি তোমালোকে এইটো 8 - 3p 5 কৰি অংকটো কৰিব পাৰিব যদি এইটো কৰিব না এইটো শৰ্টকাট যদি শৰ্ট নকৰে তোমালোকে এইটো লিখিব লাগিব এইটো এক্সপ্লেইন কৰি লিখা আছে বস্তুটো কিন্তু কনসেপ্টটো ক্লিয়াৰ হ'ব লাগিব যে বস্তুটো কেনেকৈ এই বস্তুটো বনিছে কেনেকৈ বনিছে এই বস্তুটো জানিব লাগিব যদি অলপ খেলিমেলি হৈ যায় তোমালোকে নেক্সট এই অংকটো মই এটা কাৰণে বুজাই দিছোঁ তোমালোকক নেক্সট এনেকুৱা অংক যে এইটোৱে যে পৰীক্ষাত আহিব মানে নাই এনেকুৱা অংক বেলেগ আহিব পাৰে তোমালোকে এইটো নাহি বোলে বেলেগ এটা ৱৰ্ড দিলে একটু বেছি দি দিলে ইয়াতে এটা যে 3 ৱৰ্ড আছে 3 নিদি বোলে 4 দি দিলে ইয়াতে 6 দিলে তোমালোকে কেনেকৈ কৰিবা এইটোতে কনসেপ্ট ল'ব লাগিব ইয়াৰ তিনিটা অংক আছে তিনিটা অংকৰ যিকেইটা আমাৰ ৰুল পালোঁ ষ্টিক সেকশ্যনৰ প্ৰতি হেৰিটো এতিয়া তাৰ সেইকেইটাৰ ল'বলৈ যাওঁতে তাৰ কি বুলি ক'ব প্ৰতিবন্ধিত যিটো বিন্যাসৰ যিটা ৰুলকেইটা তোমাৰ তিনিটা কুৱেশ্যনত 1 2 3 এইটো ফাৰ্ষ্টটো হৈছে তোমাৰ ৰুলটো ফাৰ্ষ্টটো আছিলে এইটো যে n - k p r সেকেন্ডটোলে আমি যাম n - k p r - k into r p k আমাৰ 1ৰ কুৱেশ্যন 2 টো কৈছে যে a n o occur in each word আমি এটা ইয়াৰ আগত পাই আহিলোঁ যে অলৱেজ occur হ'লে আমাৰ হেৰিটো কি আছে অলৱেজ occur is এইটো কি আছিলে তোমালোকৰ সদায় যদি উপস্থিত থাকে তাৰ বিন্যাসটো কি আছিলে পাৰমুটেশ্যনটো কি আছিলে আমি পাই আহিছিলোঁ যে n - k p r - k into r p k আমি এইটো পাই আহিলোঁ এইটোতে আমি কৰি অংকটো এই অংকটো এইটোতে কৰিব লাগিব এইটো ফৰ্মুলাত কৰি আমি অংকটো উলিয়াম চাবা তোমালোকে প্ৰথমতে চাবা কৈছে যে কি n o occur in each word আমি পাই আহিছোঁ যে সদায় উপস্থিত থাকিবই আমাৰ যিটো ৱৰ্ড থাকিব n o টো আমাৰ তাত থাকিবই n o যদি সদায় থাকে আমাৰ কেইটা থাকিলে তেতিয়াহ'লে টোটেল আছিলে 8 যদি সদায় থাকে তেতিয়াহ'লে আমাৰ ইফালে কিমান যাব 6 থাকিব 6 থাকিব এতিয়া চাবা তোমালোকে 6 থাকিলে কি হ'ব তেতিয়াহ'লে 6 যদি থাকে টোটেল নাম্বাৰটো আছিলে আমাৰ n is 8 r is 5 k is 2 এইটো তেতিয়াহ'লে কি হ'ব তোমালোকৰ এইটোতে বেছ কৰি আমি অংকটো কৰিব পাৰিম যে n টোটেল নাম্বাৰ 8 - k 2 8 - k 2 p r value 5 - 2 দেখিলে তোমালোকে r value কিমান আছে 5 p 2 গতিকে কিমান ল'ব তোমালোকৰ 6p3 into 5p2 তোমালোকৰ কিতাপত ডাইৰেক্ট লিখা আছে এই ৰকম আহি এক্সপ্লেইন কৰি তোমালোকৰ এইটো বস্তুটো কমপ্লিট দিয়া এই বস্তুটো তোমালোকৰ দেখুওৱা নাই যে এই বস্তুটো দেখুওৱা নাই n = 8 r = 5 k = 2 k মিনছ আমি কৈ আহিলোঁ আগৰ যিটো ৰুলত এই বস্তুটো দেখুওৱা নাই এই বস্তুটো তোমালোকে কনচেপ্টটো ল'ব লাগিব তেতিয়াহ'লে আমি টোটেল লেটাৰ কৰি আমি শ্বৰ্টকৈও কৰিব পাৰোঁ এইটো চাবা তোমালোকে মই এক্সপ্লেইন কৰি তোমালোকৰ কিতাপত লিখা আছে মই লিখি দেখাই দিম তাৰপিছত চাবা তোমালোকৰ এইটো লগত আনচাৰটো মিলি যায় কিমান আছিলে আমাৰ 6p3 into 5p2 এতিয়া চাবা তোমালোকৰ কিতাপত দিয়া আছে এইটো কি বুলি কৈছিলে মই অলপ আগত ক'লোঁ এইটো শ্বৰ্টটো তোমালোকক দেখালোঁ এতিয়া কথা হ'ল কি
ইয়াত তোমালোকৰ ANO occur in each word থাকিব তেতিয়াহ'লে আমি কি লিখিম since ANOR always present মানে লিখা আছে so any two of the 5 gaps are to be filled up by the two letters A and O, which can be done. লিখিছে তোমালোকৰ which can be done in 5P2 কেনেকৈ পাৰা মই তাতো দেখাইছোঁ যে তোমাৰ 5 আছিলে টোটেল তোমাৰ 5 এট এ টাইম আৰু ৱৰ্ড কিমান 2 গতিকে তোমাৰ এই ANO আৰু টোটেল আছিলে 5 গতিকে তোমাৰ যিটো আছিলে n = 8 n = 8 k = 2 r = 5 এই বস্তুটো কি হৈছে 5P2 কেনেকৈ লিখিছে তোমালোকৰ ইটো RPK 5 এট এ টাইম আৰু 2 1 2 সেইটোকে লিখিছে কি are to be filled by the two letter ANO which can be done 5P2 ways after filling এইটো কমপ্লিট হৈ গ'ল এই দুটা আমাৰ এইটো আৰু এইটো কমপ্লিট হৈ গ'ল ইয়াত এতিয়া থাকিলে কিমান আমাৰ 2 গুচি গ'ল ইয়াত কমপ্লিট ANO কমপ্লিট হৈ গুচি গ'ল থাকিলে কিমান 1 2 3 4 5 6 এই বস্তু লিখিছে 6 থাকিব 6ৰ পৰা তোমালোকক কিমান কৰিব আকৌ 6ৰ পৰা টোটেল আছিলে তোমালোকৰ কিমান 5 অলৰেডি 2 যেটো তোমাৰ 5 থাকে এটা ৱৰ্ডত তোমাৰ কিমান থাকিব লাগিব 5টা থাকিব লাগিব 5 1 2 3 4 5 কম্পালসৰি টোটেল কম্পালসৰি থাকিব 1 2 3 4 5 6 7 8 গুচি গ'লে দুটা গুচি গ'ল ইয়াত থাকিলে কিমান 6 ইয়াৰ আকৌ কম্পালসৰি দুটা থাকে কম্পালসৰি দুটা থাকিলে কিমান হ'ব ANO মানে কি কৈলো কি থাকিলে কিমান তিকালে তোমালোকৰ 3 ইয়াত টোটেল কিমান পালো আমি 6 গতিকে 6P3 এইটো 6P3 এইটোৱে আমি কৰিবলৈ গৈ আছোঁ যে আফটাৰ এনে লিখিছে যে আফটাৰ ফিলিং two of the 5 gaps the remaining 5 minus 2 is equal to 3 এইটো কেনে লিখিছে 5 minus 3 মই ডায়াগ্ৰামত তোমালোকক দেখালোৱে gaps can be filled up by the 3 letters from the remaining কিমান পালে আমাৰ 8 minus 2 6 letters which will be P3 ways therefore required number of words 6P3 into 5P2 6P3 factorial 3 factorial 6 minus 3 factorial 5 factorial 5 minus 2 factorial 6 factorial 3 into factorial 5 factorial 3 6 into 5
into 4 factorial 3 factorial 3 cancel into 5 into 4 factorial 3 factorial 3 আমি কিনা মাইনাস কৰিব লাগিব 65454 মানে মাল্টিপ্লাই কৰি চাব কিমান হ'ব 2400 তোমালোকে দেখিলে অংকটো কিমান দীঘল হ'ল এই দীঘলটো এনেকৈ যদি আমি এই বস্তুটো এনেকৈ যদি নকৰি আমি যদি টোটেল নাম্বাৰ অফ লেটাৰ লিখিলোঁ কিমান 8 দেয়াৰ আমি এইটো লিখিলোঁ যে কিমান 5 at a times 5 দেয়াৰ আমাৰ 2 letters is 2 therefore the required permutation আমি এইটো লিখি ল'ব পাৰোঁ এইটো লিখি লৈ আমি এইটো লিখি ল'লোঁ এইটো লিখাৰ পিছত ডাইৰেক্ট তোমালোকৰ এই বস্তুলৈ গুচি আহিলে এই বস্তুটো তোমালোকৰ নিলিখাকো আমি অংকটো কৰিব পাৰিম কিমান শ্বৰ্ট আছে এইটোৰ পৰা তোমাৰ গতিকে বস্তুটো আমি কৰিব পাৰোঁ এই বস্তুটো লিখিছে আমি যিটো বস্তু আছে এইটোকে ইয়াত ধুনীয়াকৈ লিখিছোঁ ইয়াৰ পিছত আমি কুৱেশ্যন নম্বৰ আকৌ তোমালোকৰ 3 যাম এতিয়া 3 তোমালোকৰ কৈছে কি ইন ইচ অফ দ্য ৱৰ্ড ENU occur in particular places যে প্ৰতিটো শব্দতে ই আৰু ইউ নিৰ্দিষ্ট ঠাইত থাকে ইটো থাকিব আৰু ক'ত থাকে আমাৰ ইউটো নিৰ্দিষ্ট ঠাইত থাকিব particular places তাৰ কাৰণে আমাৰ আগত পাইছিলোঁ আমি যে n - k r - k এইটো পাই আহিছিলোঁ আমাৰ টোটেলটো আছিলে n is 8 r is 5 k is 2 আমি এইটোকে বেছ কৰি কনচেপ্টটো ল'ম চাবা তোমালোকৰ কিমান হ'ব তোমালোকৰ এইটো ল'বলৈ গ'লে কিমান হ'ব তোমালোকৰ এইটো বহাই দিলোঁ n is 8 - 2 8 minus 2 p 5 minus 2 6p 3 6p 3 এইটো হৈ গৈছে 6p 3 চাবা তোমাৰ নিৰ্দিষ্ট ENQ ধৰে নিৰ্দিষ্ট ঠাইত থাকিব লাগিব আৰু আমি দুটা লেটাৰ লৈ আৰু দুটা বিশেষ ঠাইত বহুৱালে আমি কি পাম এইটো চাবা তোমালোকে এতিয়া মই কৈ দেখাম পঢ়াই আছে তোমালোকৰ মই লিখি দিম এই বস্তুটো যে কুৱেশ্যন নম্বৰ 3 এক্সপ্লেইন সিন্স দ্য লেটাৰ ENU এইটো কিমান ইজি হ'ব এইটো কিমান ইজি হ'ব সিন্স দ্য লেটাৰ্ছ ENU are in the particular places in each word so after placing this two letter ENU two letters in this particular places there will remain 5 minus 2 equal to 3 gives 5 minus 2 total আমাৰ কিমান আছিলে 5 at a time আছিলে 1 2 3 4 5 at a time two letters থাকে আমাৰ পাৰ্টিকুলাৰ প্লেছত গতিকে কিমান থাকিলে আমাৰ 3 গতিকে টোটেল আছিলে 5 2 equal to 3 gives these 3 gaps can be
filled by the remaining 8 minus 2 is equal to 6. আমাৰ টোটেল আছিলে কিমান 1 2 3 8 তাৰে 2 গুচি গ'ল 2 অলৰেডি গুচি গ'ল কিমান থাকিলে আমাৰ 6 গতিকে 8 minus 2 is equal to 6 এটা মাইনাস কৰি দিব লাগিব যিকিটা আমাৰ এ ইউ মাইনাস কৰি দিব মাইনাস কৰিলে কিমান হ'ল আমাৰ 6 letters taking 3 at a time to is at a time which can be arranged in it was lemma 6p3 way therefore required number of word 6p3 আৰু দেখিলা না তোমালোকে টোটেল নাম্বাৰটো যদি আমি লিখি ইয়াত অলপ লিখি লওঁ ষ্টেপকেইটা অলপ ষ্টেপটো লিখি লওঁ খুব সহজে ৰখবা দেখিল নেকি এই ষ্টেপটোৱে তোমালোকে আহি এডুকেশ্যন পলিচি এইটো গতিকে আমাৰ এইখিনি এক্সপ্লেইনটোৱে তোমাৰ এই বস্তুটো গতিকে এইটো আমি কৰিলে কিমান হ'ব 6p3 ফেক্টৰিয়েল 6 minus 3 factorial 6 factorial 3 6 5 4 factorial 3 this cancel 1 2 0 total number of words এতিয়া তোমালোকে দেখিলা গোটেই লাষ্ট ফিনিচিঙলৈকে তোমালোকে দেখিলা যে ৰেষ্ট্ৰিক্টেড পাৰ্মুটেশ্যনটো চেপ্টাৰটো 6.3 কৰিবলৈ যোৱা গ'লে তিনিটা বস্তু নেভাৰ অকাৰ অলৱেজ অকাৰ আৰু প্লেচেছ ইন চাম স্পেচিফাইড প্লেচেছ ইন তাৰ তিনিটা যিটো ফৰ্মুলা তোমালোকে দেখিলা যে n minus k pr n minus k pr minus k into rpk আৰু লাষ্টটো আছিলে n minus k p r minus k গোটেই তিনিটা তাৰ ওপৰত বেছ কৰি তাৰ তোমালোকৰ কিতাপৰ এক্সাম্পল 1 2 তে আছিলে এক্সাম্পল 1 ত আছিলে তোমালোকৰ গোটেই তিনিটা 1 2 3 প্ৰত্যেকটো মেথড দেখিলে তোমালোকে শৰ্টকাট এইখিনি তোমালোকে যদি ইমান দীঘলকৈ নকৰি শৰ্টকৈও কৰিব পাৰিবা মই তোমালোকৰ শৰ্ট ট্ৰিক্সটো দেখাই দিছোঁ কিন্তু তাত তোমালোকে লিখি নেদেখালোঁ তোমালোকে শৰ্টকৈ লিখি গোটেই বস্তুটো এক্সপ্লেইন কৰা আছে এক্সপ্লেইন নকৰি তুমি শৰ্টকৈ অংকখিনি কৰিব পাৰোঁ আনচাৰটো বেছি উজু হ'ব কম টাইমত তোমালোকে কনচেপ্টটো ধুনীয়াকৈ ল'বা ইয়াৰ পিছত তোমালোকৰ অভিজ্ঞতা আকৌ মই তোমালোকৰ মাজত উপস্থিত